PM কিষাণৰ ধন লাভ কৰা কৃষকৰ বাবে অতিকৈ ডাঙৰ খবৰ আপোনাৰ নাম পঞ্জীয়ন কৰিব লাগিব অন্যথা আপুনি 23 নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব কেনেকৈ আপোনাৰ নাম পঞ্জীয়ন কৰিব সবিস্তাৰ জনাইছে ভোটত ডাঙৰ খবৰে ভোটত জনাইছে PM কিষাণৰ ধন লাভ কৰা কৃষকৰ বাবে ডাঙৰ খবৰ শীঘ্ৰে পঞ্জীয়ন কৰক আপোনাৰ নাম অন্যথা বঞ্চিত হৈ পৰিব আপুনি 23 নং কিস্তি লাভৰ পৰা 23 নং কিস্তি লাভৰ বাবে শীঘ্ৰে পঞ্জীয়ন কৰক আপোনাৰ নাম অন্যথা আপুনি বঞ্চিত হৈ পৰিব পাৰে 23 নং কিস্তিৰ ধন লাভৰ পৰা 23 নং কিস্তিৰ ধন লাভ কৰাৰ বাবে আপোনাৰ নাম পঞ্জীয়ন কৰিব লাগিব কেনেদৰে পঞ্জীয়ন কৰিব জনাই আছো পঞ্জীয়ন নকৰা কৃষকে লাভ নকৰিব 23 নং কিস্তিৰ ধন আৰু সেইভাবে পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নাম অন্যথা বঞ্চিত হ'ব পাৰে 23 নং কিস্তিৰ ধন লাভৰ পৰা পঞ্জীয়ন কৰাৰ পিছত ঘৰতে আপোনাৰ আবেদনৰ স্থিতি পৰীক্ষা কৰক কিদৰে কৰিব পৰীক্ষা জনাই আছো প্ৰথমে PM কিষাণৰ অফিচিয়েল ৱেবসাইট pmkisan.gov.in লৈ যাওক হোম পেজত থকা ফাৰ্মাৰ্স কৰ্ণাৰলৈ যাওক আৰু ইয়াৰ পিছতে ষ্টেটাছ অফ সেফ ৰেজিষ্ট্ৰেচন ফাৰ্মাৰ CSC ফাৰ্মছ বুটামটোত ক্লিক কৰক আৰু তাৰ পিছতে নতুনকৈ খুল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰ ক্লিক কৰিব লাগিব দিব লাগিব তাৰ পিছত ক্লিক কৰিব লাগিব কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিবিষ্ট কৰিব লাগিব কাষত যি 12 অংকৰ আধাৰ নম্বৰটো লিখিব লাগিব তাৰ পিছতে কেপচা কোডটো শুদ্ধকৈ সন্নিবিষ্ট কৰিব লাগিব শেষত সাৰ্চ বুটামটো ক্লিক কৰিলে আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেন্ডিং ফৰ এপ্ৰুভেল বুলি আহিব সম্পূৰ্ণ পৰীক্ষা হলে এপ্ৰুভ বাই বুলি আহিব ষ্টেট বুলি আহিব যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিস্তিৰ তথ্য চাব বিচাৰে তেনেহলে ফাৰ্মাৰ্স কৰ্ণাৰ থকা নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰিব লাগিব আপুনি জানিব পাৰিব আৰু ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত অহা OTP প্ৰয়োজন হ'ব আমি জনাই আছো শীঘ্ৰেই 23 নং কিস্তিৰ ধন প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা দিয়া হ'ব PM কিষাণৰ ধন লাভ কৰা সকলৰ বাবে অতিকৈ ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে এইটো ডাঙৰ খবৰ আপোনাৰ নাম পঞ্জীয়ন কৰিব লাগিব যদিহে আপোনাৰ নাম পঞ্জীয়ন নকৰে কিন্তু তাৰ পিছত আপুনি বঞ্চিত হৈ পৰিব ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব PM কিষাণৰ 23 নং কিস্তিৰ ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব আৰু শীঘ্ৰে সেইভাবে পঞ্জীয়ন কৰক আপোনাৰ নাম PM কিষাণৰ ধন লাভ কৰা সকলৰ বাবে অতিকৈ ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে এইটো ডাঙৰ খবৰ আপুনি পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নাম অন্যথা 23 নং কিস্তি লাভৰ পৰা 23 নং কিস্তিৰ ধন লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব যদি আপোনাৰ নাম পঞ্জীয়ন কৰা নাই তেনেহলে আপুনি পঞ্জীয়ন কৰিব লাগিব কেনেদৰে আপুনি পঞ্জীয়ন কৰিব আপোনাৰ নাম জনাই আছো 23 নং কিস্তি লাভৰ বাবে শীঘ্ৰে পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নাম পঞ্জীয়ন নকৰা কৃষকে লাভ নকৰিব ধন 23 নং কিস্তিৰ ধন লাভৰ পৰা আপুনি বঞ্চিত হৈ পৰিব অন্যথা বঞ্চিত হ'ব 23 নং কিস্তি লাভৰ ধন পাবৰ বাবে পঞ্জীয়ন কৰাৰ পিছত ঘৰতে আপোনাৰ আবেদনৰ স্থিতি পৰীক্ষা কৰিব লাগিব কিদৰে কৰিব পৰীক্ষা প্ৰথমে PM কিষাণৰ অফিচিয়েল ৱেবসাইট যিটো ৱেবসাইট PM কিষাণৰ যিটো ৱেবসাইট যাব লাগিব অফিচিয়েল ৱেবসাইটলৈ যাব লাগিব pmkisan.gov.in লৈ যাওক তাৰ পিছতে হোম পেজত থকা ফাৰ্মাৰ্স কৰ্ণাৰলৈ যাব লাগিব ইয়াৰ পিছত ষ্টেটাছ অফ সেল্ফ ৰেজিষ্ট্ৰেচন ফাৰ্মাৰ CSC ফাৰ্মাৰ্স বুটামটো ক্লিক কৰিব লাগিব নতুনকৈ খুল খোৱা ফৰ্মখনত আপোনাৰ আধাৰ নম্বৰ দিব লাগিব 12 অংকৰ আধাৰ নম্বৰ থাকে আপুনি আধাৰ কাৰ্ডত উল্লেখ আছে 12 অংকৰ আধাৰ নম্বৰটো লিখিব লাগিব তাৰ পিছতে কেপচা কোডটো শুদ্ধকৈ সন্নিবিষ্ট কৰিব লাগিব ভালদৰে চাই ল'ব কেপচা কোড তাত যেটো ওলাব সেয়া শুদ্ধকৈ আপুনি লিখিব লাগিব সন্নিবিষ্ট কৰিব লাগিব তাত শেষত সাৰ্চ বুটামটো ক্লিক কৰিব লাগিব আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি দেখিবলৈ পাব তাত যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেন্ডিং ফৰ এপ্ৰুভেল বুলি আহিব সম্পূৰ্ণ যদি পৰীক্ষা হৈ যায় তেনেহলে সম্পূৰ্ণ পৰীক্ষা হলে এপ্ৰুভ বাই বুলি আহিব এপ্ৰুভ বাই ডিস্ট্ৰিক্ট ষ্টেট বুলি আহিব যদি আপুনি আগতেই পঞ্জীয়ন কৰিছিল আৰু কিহৰ কিস্তিৰ তথ্য চাব বিচাৰে তেন্তে ফাৰ্মাৰ্স কৰ্ণাৰত থকা নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰিব লাগিব ইয়াৰ পিছতে ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ লাগিব আৰু মোবাইলত অহা OTP প্ৰয়োজন হ'ব মনত ৰাখিব আপোনাৰ পঞ্জীয়ন নম্বৰ যিটো নম্বৰে আপুনি পঞ্জীয়ন কৰিছিল ৰেজিষ্ট্ৰেচন নম্বৰটো লাগিব আপুনি যিটো মোবাইল ব্যৱহাৰ কৰি আছে সেই মোবাইলৰ নম্বৰ যেটো পঞ্জীয়ন কৰিছিল যদি পঞ্জীয়ন কৰা কেনেবাকে নম্বৰ হেৰাই গৈছে তেনেহলে পঞ্জীয়ন কৰা নম্বৰ অন কৰিব লাগিব অন্যথা বঞ্চিত হ'ব পাৰে 23 নং কিস্তি ধন লাভৰ পৰা আপোনাৰ পঞ্জীয়ন নম্বৰ লাগিব মনত ৰাখিব মোবাইলত অহা OTP অতিকৈ প্ৰয়োজনীয় হ'ব যদি আপোনাৰ সিমখন হেৰাই গৈছে তেনে নতুন সিম আপুনি উলিয়াই লওক একেটা নম্বৰতে কিয়নো OTP আহিব ইয়াৰ বাবে পঞ্জীয়ন নম্বৰ প্ৰয়োজনীয় হ'ব জনাইছো 23 নং কিস্তি লাভৰ বাবে আপোনাৰ এইকেইটা কাম গুৰুত্বপূৰ্ণ PM কিষাণৰ ধন লাভ কৰা দেশৰ কোটি কোটি কৃষকৰ বাবে এইটো ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ শীঘ্ৰে পঞ্জীয়ন কৰক আপোনাৰ নাম অন্যথা বঞ্চিত হৈ পৰিব 23 নং কিস্তিৰ ধন লাভৰ পৰা 23 নং কিস্তিৰ ধন লাভ কৰিব যদি বিচাৰে তেনে 23 নং কিস্তিৰ যদি ধন
লাভ কৰিব বিচাৰে তেনেহ'লে আপুনি পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নাম, অন্যথা আপুনি ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব। আৰু কেনেদৰে আপুনি প্ৰক্ৰিয়া কৰিব, কেনেদৰে আপুনি সন্মান নিধিৰ ধন লাভ কৰা সকলৰ বাবে ডাঙৰ খবৰ, কেনেদৰে আপুনি পঞ্জীয়ন কৰিব আপোনাৰ নাম জনাইছোঁ। পঞ্জীয়ন 23 নং কিস্তিৰ লাভৰ পূৰ্বে যিহেতু আপুনি নাম পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন নকৰা কৃষকে যিহেতু 23 নং কিস্তিৰ ধন লাভ কৰিব নোৱাৰে। পঞ্জীয়ন কৰাৰ পিছত ঘৰতে আপোনাৰ স্থিতি পৰীক্ষা কৰিব লাগিব। এইদৰে কৰিব পৰীক্ষা জনাইছোঁ। প্ৰথমে PM কিষাণৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপুনি যাব লাগিব, pmkisan.gov.in লৈ যাব লাগিব। হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্ণাৰলৈ যাব লাগিব। ইয়াৰ পিছতে ষ্টেটাছ অফ চেল্ফ ৰেজিষ্ট্ৰেশ্যন যাব লাগিব। ফাৰ্মাৰ CSC ফাৰ্মাৰ্ছ বোতামত ক্লিক কৰিব লাগিব। মনত ৰাখক, নতুনকৈ খোল খোৱা ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ যিটো নম্বৰ আছে, আধাৰ নম্বৰটো শুদ্ধকৈ লিখিব লাগিব। আধাৰ কাৰ্ডত থাকে আপুনি শুদ্ধকৈ লিখিব লাগিব, ভুলকৈ লিখিলে নহ'ব। কাষত দিয়া কেপচা কোডটো আপুনি শুদ্ধকৈ লিখিব লাগিব। কাষত এটা কেপচা কোড ওলাব, সেই তাত যেনেদৰে যি আখৰ ওলাই আপুনি কোড লিখিব লাগিব। একত চাৰ্চ বোতামটোত ক্লিক কৰিব লাগিব। আপোনাৰ আবেদনৰ বৰ্তমান স্থিতি আপুনি দেখিবলৈ পাব। যদি আপোনাৰ পৰীক্ষা কৰি থকা হৈছে তেন্তে পেণ্ডিং ফৰ এপ্ৰুভিয়েল বুলি ওলাব। যদি সম্পূৰ্ণ পৰীক্ষা হৈ যায় আপোনাৰ এপ্ৰুভ বাই ডিষ্ট্ৰিক্ট ষ্টেট বুলি ওলাব। আপুনি যদি আগতে পঞ্জীয়ন কৰিছিল তেন্তে কিস্তিৰ তথ্য চাব যদি আপুনি বিচাৰে তেন্তে ফাৰ্মাৰ্ছ কৰ্ণাৰত থকা নাও ইয়ৰ ষ্টেটাছত ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি সকলোবিলাক দেখিবলৈ পাব। ইয়াৰ বাবে আপোনাৰ পঞ্জীয়ন নম্বৰ আৰু মোবাইলত থকা OTPৰ প্ৰয়োজন হ'ব। আমি জনাই আছোঁ, আপুনি যিটো মোবাইল পঞ্জীয়নৰ বাবে যিটো মোবাইল নম্বৰ ব্যৱহাৰ কৰিছিল সেই মোবাইল নম্বৰ আপোনাৰ প্ৰয়োজন হ'ব আৰু OTP আহিব আপোনাৰ মোবাইললৈ, OTP আহিব। আৰু এইসমূহ কাৰ্য কৰাৰ বাবে আপোনাৰ OTP প্ৰয়োজন হ'ব, আপোনাৰ মোবাইলটো পঞ্জীয়ন নম্বৰ প্ৰয়োজন হ'ব। জনাইছোঁ ভাল খবৰ, এই মুহূৰ্তত 23 নং কিস্তি লাভ কৰিব। যিহেতু PM কিষাণৰ যিসকলে দেশৰ কোটি কোটি কৃষকে PM কিষাণৰ ধন লাভ কৰে, PM কিষাণৰ ধন লাভ কৰা সকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, শীঘ্ৰেই পঞ্জীয়ন কৰিব লাগিব আপোনালোকৰ নাম, অন্যথা আপুনি 23 নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত হৈ পৰিব পাৰে। আপোনাৰ 23 নং কিস্তিৰ ধন আপোনাৰ একাউণ্টত নোসোমাব যদিহে আপুনি আপোনাৰ নাম পঞ্জীয়ন নকৰে, যদিহে এইকেইটা কাম আপুনি নকৰে। পুনৰবাৰ জনাইছোঁ, 23 নং কিস্তি লাভৰ বাবে শীঘ্ৰেই আপোনাৰ নাম পঞ্জীয়ন কৰিব লাগিব। PM কিষাণৰ সন্মান নিধিৰ ধন যদি আপুনি লাভ কৰিব বিচাৰে, যদি আপুনি নিবিচাৰে যে আপোনাৰ ধন হেৰাই যাওক, পঞ্জীয়ন নকৰা কৃষকে যিহেতু 23 নং কিস্তিৰ ধন লাভ নকৰিব, বঞ্চিত হৈ পৰিব 23 নং কিস্তি লাভৰ পৰা। আৰু সেইবাবে পঞ্জীয়ন কৰিব লাগিব আপোনাৰ নাম, শীঘ্ৰে আপোনাৰ নাম পঞ্জীয়ন কৰক। পঞ্জীয়ন কৰাৰ পিছতে আপোনাৰ আবেদনৰ স্থিতি পৰীক্ষা কৰক। কেনেদৰে আপুনি পৰীক্ষা কৰিব, PM কিষাণ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে আপুনি পঞ্জীয়ন স্থিতি পৰীক্ষা কৰিব পাৰিব। pmkisan.gov.in লৈ যাব লাগিব। পুনৰবাৰ জনাইছোঁ, ৱেবছাইট যাব লাগিব, অফিচিয়েল ৱেবছাইট pmkisan.gov.in লৈ যাব লাগিব। তাৰপিছতে আপোনাৰ হোম পেজত থকা ফাৰ্মাৰ্ছ কৰ্ণাৰলৈ যাব লাগিব। ইয়াৰ পিছত ষ্টেটাছ অফ দ্য চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ CSC ফাৰ্মাৰ্ছ বুলি যিটো বোতাম ওলাব, বোতামত ক্লিক কৰিব লাগিব। নতুনকৈ খোল খাব, এখন ফৰ্ম খোল খাব। নতুনকৈ ফৰ্মখনত আপোনাৰ 12 অংকৰ আধাৰ নম্বৰটো লিখিব লাগিব আৰু কাষত দিয়া কেপচা কোডটো শুদ্ধকৈ সন্নিৱিষ্ট কৰিব লাগিব। মনত ৰাখিব, শুদ্ধকৈ সন্নিৱিষ্ট কৰিব লাগিব, নহ'লে কাম নহ'ব। শুদ্ধকৈ কেপচা কোডটো আপুনি শুদ্ধকৈ লিখিব লাগিব। তাৰপিছতে চাৰ্চ বোতামত ক্লিক কৰিব লাগিব। আপোনাৰ আবেদনৰ বৰ্তমানৰ স্থিতি আপুনি তাৰপিছত তাত দেখিবলৈ পাব।